আছিল এতিয়াও আছে ভৱিষ্যতে থাকিব কিন্তু আমি কি হিচাপত জড়িত হ'ম এতিয়া কয় আমালোকক বোলে বিধি বুলি মাতে এতিয়া আমি বিধি নহয় কোৰ্টত আছে বহুত বিধি আছে নহয় আছে না নহয় কওক কিয় হৈ কওক মনি মনি থাকিব নালাগে য'ত যেতিয়া মিটিং হয় তেতিয়া ক'ব লাগে হয় না নহয় কাৰণ এই সময়ত আছিল কয়টা আগত দিনত আমি আছিল বিজেপি ছেক্ৰেটাৰী এতিয়া আইনে এনেকুৱা কৰি দিল বিজেপি সম্পাদকো নাই সভাপতিও নাই নায়কো নাই চব জেনেৰেল হৈ গ'ল মানে এই মাহত 100 সেই হিচাপত মানুহবিলাকে আজি মিটিঙত উপস্থিত হোৱা নাই সেইখিনি এটা কাৰণ সেইকাৰণে মই আজিৰ সভাখনৰ জৰিয়তে আমি যাতে এইবোৰ আইনখন আমি গাঁৱে ভূঞে আমালোকৰ দ্বাৰা এতিয়া প্ৰচলিত হোৱা য'ত বিজেপি থাকে তাত গাঁওবুঢ়া থাকে এইবোৰ থাকিলে গাঁৱলীয়া মানুহে সোনকালে বুজি পায় সেইকাৰণে আমালোকৰ যিটো নেকি বিজেপিৰ সমস্যা এই সমস্যাখন যদি সোনকালে সমাধান কৰি দিব পাৰে সেইখিনিয়ে কৈ মই সমগ্ৰ ইয়াতে সমাপ্ত কৰি দিব ধন্যবাদ থাকিল ডিছকাশ্যনটো কুৱেশ্যনটো যদি ছাবজেক্ট মেটাৰ হয় ছাবজেক্ট 140 আহিব লাগিছে ঠিক আছে ধন্যবাদ ইয়াত 100 নাই 40 নাই ঠিক আছে সমস্যাটো ক'বই লাগিব एक्चुअली सर मैं बोलना चाहती हूँ हम लोग महिला समिति करते हैं बेंगोली फेडरेशन से तो हमारा समस्या जो है किसी के घरों में छोटी छोटी जो समस्या आती है तो हम लोग उन समस्याओं में इन्वॉल्व जब होते हैं हमारे पास एप्लीकेशन आते हैं वो लोग आते हैं कुछ लोग ऐसे होते हैं जो क्राइम को देख के भी चुप रहते हैं लेकिन हम लोग जो बोलते हैं फिर हम लोगों की भी वो लोग कुछ मतलब बातें करते हैं कि आप लोग क्यों आए हो क्यों ऐसा तो हमें ये बोलना है कि अगर हम ऐसा कुछ डिसीजन लेते हैं तो क्या पुलिस हमारे तरफ से क्या कुछ ये कर सकते हैं एक बहुत अच्छा स्कीम था इस कानून में भी विटनेस प्रोटेक्शन स्कीम जैसे कई बार होता है कि आपने महिला समिति की तरफ से किसी केस को आगे बढ़ाया बाद में आपको लगता है कि इस केस में कोर्ट के टाइम पे जुड़ने से हमको प्रॉब्लम है उसी प्रॉब्लम को सॉल्व करने के लिए विटनेस प्रोटेक्शन स्कीम जो शुरू होती है आपकी आइडेंटिटी को छुपा के रखने के लिए कि आप विटनेस हैं लेकिन बाकियों को नहीं पता चले या कभी आपको कोई थ्रेटनिंग हुआ उसमें कॉन्सिक्वेंटली क्या एक्शन हम ले सकते हैं या क्या सहायता प्रोवाइड कर सकते हैं वो सारी चीज़ों को एड्रेस करने के लिए इस नए कानून में विटनेस प्रोटेक्शन स्कीम आया है जिसको अभी जस्ट 2 दिन पहले नोटिफाई भी कर दिया तो मैं भी कभी इस मीटिंग के अलावा कभी आप आएंगे तो उसकी क्या निटिग्रिटीज़ है मैं आपको अच्छे से समझा पाऊँ तो बेसिकली इसी को एड्रेस करने के लिए प्रोविजन সম্পাদক মই অকণমান প্ৰতিফলিত দিবলৈ বিচাৰিছোঁ সঁচাকৈ যিটো আমাৰ এছ এম ছাৰে যিটো নতুন আইনৰ সম্পৰ্কে যিটো প্ৰতিবেদনটো দি গ'লে মানে নিম্ন শ্ৰেণীৰ কাৰণে বহুত ভাল লাগিছে যে বৰ্তমান যিটো মানে আইন চলিছিলে আগতে সেইবোৰ আইন আমাৰ নিম্ন শ্ৰেণীৰ কাৰণে বহুত অসুবিধাত পৰিছিলোঁ যে তেনেকৈ বহুত ৰেপৰ কথা বা মাৰ্ডাৰৰ কথা সেইবিলাক আমি গাঁৱৰক্ষী সম্পাদক হিচাপেও বা ভোটাৰ হিচাপেও বহুত অঞ্চলে প্ৰশাসনৰ লগত সহযোগ কৰি পেলাই এই কামবোৰ কৰিব গৈছিলোঁ পিছত কিছুমান সময়ত ন্যায়টো পোৱা নাযায় কিছুমান ব্যক্তি নিম্ন শ্ৰেণীৰ গাঁৱৰ গাৰ্জেনবিলাকে আইন কানুনৰ সময়ত বহুত পিছপৰি থাকিব লগা হয় সেইটোকে মই আশা কৰিছোঁ এইবাৰ নতুন আইনৰ দ্বাৰাই যে নিম্ন শ্ৰেণীৰ অঞ্চলত ৰাইজসকলো যাতে সমানে অধিকাৰ হিচাপে এই আইনখন পাবলৈ সক্ষম হয় ঠিক তেনেকৈ ছাৰৰ কথা মনতে খুব মই মনত পৰিছোঁ এদিন 2015 চনত বালাগাঁও তিনিআলি অঞ্চলতো তেনেকৈ বহুত বেয়া কিমান দুৰ্গ্ৰস্ত হৈছিলে হয় সময়ত 6জনকৈ মানে মৃত্যুবৰণ কৰিব লগা হৈছিলে কিন্তু বৰ্তমানলৈকে বহুত কাগজে আইনত পিছপৰি থকা যেন দেখা গৈ আছোঁ কিন্তু বৰ্তমানলৈকে সেই ভিক্টিমসকলে কিছুমান মানে চৰকাৰৰ পৰা পাবলগীয়া কিছুমান
প্ৰচেছটো পাবলৈ সক্ষম হোৱা নাই মই সেইটোকে মই মাজে মাজে মই মনত আঘাত পাওঁ মই আশা কৰোঁ যে এইবাৰ আইনৰ দ্বাৰাই যাতে কিছুমান ভিক্টিমেই হওক মাৰ্ডাৰেই হওক যাতে নিম্ন গাঁও অঞ্চলত ৰাইজসকলেও প্ৰশাসনৰ দ্বাৰাই বা আমাৰ আইন কৰ্ট কাছাৰীৰ দ্বাৰাই যাতে আইনটো মানি সহযোগ পায় গৰীব শ্ৰেণী বা অঞ্চলৰ মাজত বহুত ন্যায় অন্যায় মান কথাটো ঘটিবলৈ হয় কিন্তু আইন কানুনৰ ভিতৰত গ'লে কিন্তু গাঁৱলীয়া অঞ্চলৰ মানুহ হিচাপে কিছুমান গৰীব ব্যক্তিসকলে টকা পইচা নথকাৰ কাৰণে কিছুমান সময়ত টকা পইচা দিব নোৱাৰাৰ কাৰণে আইন থাকিও বোলে আইনটো নথকাকৈ যায় গতিকে ছাৰ এই অনুৰোধ মই গাঁৱৰকী সম্পাদক হিচাপে যে এই নতুন আইনৰ দ্বাৰাই